নমস্কাৰ বন্ধুসকল, জংকি ট্ৰেডাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা শিক্ষামূলক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ যি এই পাৰ্টটোৰ নাম হ'ল ৰিস্ক মেনেজমেণ্ট। আপুনি যিমানেই ট্ৰেডিং নকৰক লাগে, যেনেকৈ ট্ৰেডিং নকৰক লাগে, আপোনাৰ ছেটআপ যিমানে 90%, 80%, 100%এই নহওক কিয়, আপুনি যিমান পাৰ্চেণ্টেই নহওক কিয়, আপুনি যদি ৰিস্ক মেনেজমেণ্ট নকৰে, তেনেহ'লে আপুনি কেতিয়াও প্ৰফিটেবল ট্ৰেডাৰ হ'ব নোৱাৰে। প্ৰফিটেবল ট্ৰেডাৰ নোহোৱাৰ মেইন কাৰণটোৱেই হ'ল ৰিস্ক মেনেজমেণ্ট। আৰু এই বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াক আমি খুব ভালদৰে চালি জাৰি চাব লাগিব আৰু ইয়াৰ ওপৰত আমি কাম কৰিব লাগিব। যিহেতু যেতিয়া আমি ট্ৰেডিং আৰম্ভ কৰোঁ, আমাৰ এটা দীঘলীয়া সময় আমি ট্ৰেড কেনেকৈ কৰে তাক লৈ আমাৰ গোটেই সময়বিলাক গুচি যায়। তাৰপিছত যেতিয়া আমাৰ এই পাৰ্টটো হৈ যায়, বা তাৰপিছত আহি যায় আমাৰ টেকনিকেল এনালাইচিছ যেতিয়া আহি যায়, তেতিয়া আমাৰ কি হয়, টেকনিকেল এনালাইচিছৰ লগতো আমি যথেষ্টখিনি সময় দিব লাগে। কাৰণ মাৰ্কেটে কি বিহেভিয়াৰ কৰে, ক'ৰ পৰা ক'ত কি ৰিয়েকশ্যন কৰে, আদি সকলোবোৰ কথা জানিবলৈ হ'লে আমি টেকনিকেল এনালাইচিছ ইয়াৰ ওপৰতো আমি বহুখিনি সময় দিব লগা হয়। আৰু এই পাৰ্টটো যেতিয়া আমাৰ কমপ্লিট হৈ যায়, তাৰপিছত লাহে লাহে কি আহে, আমি যেতিয়া ফিল্ডত নামিম, যেতিয়া আমি ৰিয়েল মাৰ্কেটত কাম কৰিম, তেতিয়া আমাৰ ইম'চনবিলাক যথেষ্টখিনি খেলি মেলি হয়। প্ৰথম অৱস্থাত যথেষ্টখিনি খেলি মেলি হয়, আৰু সময় যেতিয়া আপুনি ইয়াত দি গৈ থাকিব, আৰু ইয়াৰ ওপৰত যেতিয়া আপুনি কাম কৰি গৈ থাকিব, সকলোবিলাক শুদ্ধ হৈ আৰু ভাল হৈ আপোনাৰ ট্ৰেডিংটো এটা ভাল পৰ্যায়ত উপনীত হয়গৈ। এতিয়া কথা হ'ল যে আমি ট্ৰেড কেনেকৈ কৰে, আমি প্ৰথমতে সেইটো পাৰ্ট শিকিব লাগিব। তাৰপিছত টেকনিকেল এনালাইচিছ পাৰ্টটোও বহুত দীঘলীয়া হয়। তাৰপিছত আমি জানিব লাগিব কি, তাৰপিছত আমাৰ আহিব ৰিস্ক মেনেজমেণ্ট আহিব। তাৰপিছত আমাৰ কি আহিব, তাৰপিছত আমাৰ কোৱান্টিটি মেনেজমেণ্ট আহিব। তাৰপিছত আমাৰ আহিব মানি মেনেজমেণ্ট। একেটা বস্তুৱে গোটেইখিনি একেলগতেই ৰিলেটেড হৈ আছে। গোটেইখিনি একেটা বস্তুতে, একেটা পাৰ্টতেই ৰিলেটিভ হৈ আছে। যেতিয়া আপুনি ফাৰ্ষ্ট পাৰ্ট কমপ্লিট কৰিব, তাৰপিছত আপুনি টেকনিকেল এনালাইচিছ পাৰ্টটো জানিব লাগিব। তাৰপিছত আপুনি ৰিস্ক মেনেজমেণ্ট, কোৱান্টিটি মেনেজমেণ্ট আদি সকলোবিলাক বস্তু জানিব লাগিব। এতিয়া মই আপোনালোকক আজিৰ এই বিষয়টো হ'ল ৰিস্ক মেনেজমেণ্ট। আজি আমি শিকিম ৰিস্ক মেনেজমেণ্ট কি ধৰণে কৰে, কেনেকৈ কৰে, আচলতে ই হয় কি। এই পাৰ্টটোৰ ওপৰত যদি আপুনি প্ৰথমৰ পৰাই ধৰি লওক, আপুনি টেকনিকেল এনালাইচিছো নাজানে, নজনাৰ ফলতো যদি আপুনি এই ৰিস্ক মেনেজমেণ্টৰ ওপৰত কাম কৰে, তেতিয়াও যদি আপুনি ৰিস্ক মেনেজমেণ্টটো ভাল ধৰণে কৰি যদি আপুনি কাম কৰে, তেতিয়াও আপোনাক ট্ৰেডিঙত লছত নিব নোৱাৰে। যিহেতু আমি টেকনিকেল এনালাইচিছ পাৰ্টটোত আমি কি পালোঁ, টেকনিকেল এনালাইচিছ পাৰ্টটোত পালোঁ যে আমি মাৰ্কেট ক'ৰ পৰা ক'লৈ যাব, কেনেকৈ যাব, কেতিয়া যাব, আমি সেইবিলাক বস্তুহে পালোঁ। আৰু টেকনিকেল এনালাইচিছত আৰু কি পালোঁ, যে কেতিয়া কোন ঠাইত মাৰ্কেটে কি ৰিয়েক্ট কৰে, আমি সেইখিনি কথা গম পালোঁ। এতিয়া কথাটো হ'ল যে ৰিস্ক মেনেজমেণ্ট আমি কিদৰে কৰিম। মই যে এতিয়া আপোনালোকক ক'লোঁ যে ৰিস্ক মেনেজমেণ্টটো যদি আমি জানো, টেকনিকেল পাৰ্ট আপুনি নাজানিলেও আপোনাক ৰিস্ক মেনেজমেণ্ট পাৰ্টটোৱে আপোনাক বহু কথা শিকাব। আৰু এটা কথা, আপুনি যিহেতু এই ভিডিঅ'টো চাই আছে, যেতিয়া মই আশা কৰিছোঁ আপোনালোকক বেছিক আৰু নিউ বুলিয়ে মই আপোনালোকক কৈছোঁ যে আপোনালোকে এতিয়া প্ৰথমতে ট্ৰেডিং কৰিবলৈ আহিছে। ট্ৰেডিঙৰ লগত ৰিলেটেড আমাৰ বহু কুৱেশ্যন আছে। আজি আমি বহু কথা ডিছকাছ কৰিম। যদিহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক,
আপোনালোকৰ চকু বহুখিনি খুলিব যে ট্ৰেডিঙৰ ওপৰত আপুনি কি ভাবে আৰু আচলতে ই হয় কি, কেনেকুৱা ধৰণৰ হয়, আপোনালোকে আজি বহু কথা জানিব। আজি আমাৰ পাৰ্ট 2 হ'ল ৰিস্ক মেনেজমেন্ট। মই ৰিস্ক মেনেজমেন্ট কি আপোনাক বুজাই দিম। কিন্তু কথাটো হ'ল কি, ট্ৰেডিং যদি আপুনি কৰিবলৈ হয় তেনেহলে এই গোটেইকেইটা পাৰ্টত আপুনি সমানে সময় দিব লাগিব আৰু প্ৰথমৰ পৰাই ইয়াৰ ওপৰত কাম কৰিব লাগিব। এতিয়া কথা হ'ল, মোৰ হাতত আছে 1 লাখ টকা, 1 লাখ টকা আছে। মোৰ ওচৰত কেপিটেল আছে 1 লাখ টকা কেপিটেল। ঠিক আছে, মোৰ ওচৰত এতিয়া কেপিটেল আছে 1 লাখ টকা। এতিয়া মই ট্ৰেড কি কৰোঁ? এতিয়া মানুহে কি ভুল কৰি আছে জানেনে? মানুহে 1 লাখ টকা তেওঁৰ হাতত আছে, তেওঁ প্ৰায় 80,000, 90,000, প্ৰায় 70,000 ইমান টকাৰ তেওঁলোকে এটা ট্ৰেডত লৈ লয়। যেতিয়া আপুনি 80, 90, 70,000 লৈ এটা ট্ৰেডত আপোনাৰ ৰিস্ক কিমান আহি পৰে আপুনি জানেনে? ঠিক আছে, আপুনিতো ভগৱান নহয়, আপোনাৰতো প্ৰতিটো ট্ৰেডটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। আপোনাৰ যিমানেই এক্সপিৰিয়েঞ্চ নহওক লাগে, ট্ৰেডিঙত লছ আছে, লছ হ'ব, আৰু লছ আপুনি মিনিমাইজ কৰিব লাগিব। যদি এই মেনেজমেন্টটো নকৰে আপুনি কোনোদিনে অভাৰঅল প্ৰফিটত আহিব নোৱাৰে। যিহেতু এইবিলাক সময় মই অতিক্ৰম কৰি আহিছোঁ, মোৰ এক্সপিৰিয়েঞ্চত, মোৰ অভিজ্ঞতাত আপোনালোকক এইখিনি মই কথা ক'বলৈ ওলাইছোঁ। মানুহে বৰ্তমান কি হৈ আছে, 80,000, 90,000, 70,000 টকা এটা ট্ৰেডত লগাই দিয়ে। লগাই দিয়াৰ ফলত আপোনালোকে জানেনে সেই ট্ৰেডটোত ৰিস্ক কিমান থাকে? 80, 90, 70,000 1 লাখ টকা কেপিটেলত যদি আপুনি লগায়, এটা ট্ৰেডত আপোনাৰ 15,000 মিনিমাম ৰিস্ক থাকে। কেতিয়া 15,000 থাকে জানেনে? যদিহে আপোনাৰ প্ৰিমিয়ামৰ স্পট চাৰ্টত যদি 100 পইণ্ট যদি আপুনি কেনেবাকে মেইন চাৰ্টত মানে স্পট চাৰ্টত মানে মেইন চাৰ্টত যদি আপুনি ৰিস্ক লয়, তেনেহলে আপোনাৰ ধৰক বেংক নিফটি বা কিবা এটা বোলে এতিয়া শ্বেয়াৰ এটা চলি আছে, মই এনেই ধৰি লৈছো 100 টকা চলি আছে। 100 টকাত আপুনি এটা কথা জানেনে, এই 100 টকা চলি আছে, 100 টকাত মই 80,000 টকাই উঠালো। 80,000 টকা মই যদি উঠালো, তেনেহলে মই কিমান পালো? মোৰ আপোনালোকে যদি চাই 100 টকাত যদি মই 80,000 টকা যদি উঠাই দিলো, তেনেহলে মোৰ কোৱান্টিটি কিমান হ'ল আপোনালোকে চাই লওক। কোৱান্টিটি কিমান হ'ল? মোৰ প্ৰায় 800 কোৱান্টিটি হ'ল, নহয় জানো? 800 কোৱান্টিটি হ'ব। যদি ইয়াত কেনেবাকে ট্ৰেডটোতো আপুনি যিহেতু আপুনি অপশ্যনত ট্ৰেড কৰি আছে, এটা কথা মনত ৰাখিব, অপশ্যনৰ এইটো যেতিয়া 100 টকাটো 1 মিনিটত বা 2 মিনিটত যদি গৈ পিনি ই 200, 250 হ'ব পাৰে, 1 মিনিট আৰু 2 মিনিটত যদি 200, 250 হ'ব পাৰে, তেনেহলে সি লছতো হ'ব পাৰে। তেনেকৈ 1 মিনিট বা 2 মিনিটত 40, 30টো হ'ব পাৰে, নহয় জানো? আপুনি ভাবক, ইয়াত যদি আপুনি 10 পইণ্ট যদি আপুনি কেনেবাকে লুজ কৰে, যদি 100টো যদি কেনেবাকে 90 লৈ আহি যায়, তেনেহলে আপোনাৰ ৰিস্ক কিমান হ'ব? ৰিস্ক কিমান হ'ব আপোনাৰ? ইয়াত আপোনাৰ 8,000 টকা আপোনাৰ অকল 10 পইণ্ট আহিলেই আপোনাৰ ৰিস্ক আছে 8,000 টকা। আপুনি এই বস্তুটো মন কৰিব লাগিব যে মোৰ 1 লাখ টকা কেপিটেল আছিলে, তাৰ ভিতৰত মই 80K মই ইউজ কৰি দিলো, প্ৰিমিয়ামটো আছিলে মোৰ 100 টকা, মোৰ সেইদিনা গোটেই কেইদিনে মোৰ প্ৰফিট হৈ আছিলে, কিন্তু গুচি গ'ল মানে ভুলৰ বশতঃ হওক বা আপোনাৰ ভুল হওক বা কিবা হওক বা মাৰ্কেটটো কেতিয়াও আপুনিতো ভগৱান নহয় ন, আপোনাৰ মতেই যে মাৰ্কেটখন যাব। ইয়াক টেকনিকেল এনালাইচিছৰ জৰিয়তে ইয়াক 80, 90, 95%লৈকে আনিব পৰা যায় বহু এনালাইচিছৰ পিছত। তথাপিতো 5%টো গেৰেণ্টেড নহয়। আপুনিতো 100% কেতিয়াও আপুনি 100% গেৰাণ্টিটো নাই যে এই ট্ৰেডটো যাবই।
যদি আপুনি লছলৈ গুচি যায় 70 যদি ৰুপিছলৈ গুচি যায় 70 যদি ৰুপিছলৈ সেই 100টো গুচি যায় 80,000 কেপিটেল ডিপ্লয় কৰিলে আপোনাৰ লছ কিমান হ'ব জানেনে 24,000 টকা আপোনাৰ আছিল কিমান এটা ট্ৰেডত ওৱান ট্ৰেডত আপুনি চাওক আপোনাৰ আছিল কিমান 1 লাখ টকা আৰু এটা ট্ৰেডত আপুনি হেৰাই দিলে কিমান 24,000 টকা আপোনাৰ হাতত থাকিল কিমান 76,000 আৰু আপোনাৰ কেপিটেল ডাউন হ'ল কিমান 24% আপোনাৰ কেপিটেল ডাউন হৈ গ'ল আপোনাৰ হাতত এতিয়া থাকিলে কিমান মাত্ৰ 76,000 তাৰপিছত কি কৰে জানেনে তাৰপিছত মোৰ অবজাৰভেশ্যনত তাৰপিছত কি কৰে 76,000 যেতিয়া পিছদিনাখন আহি যায় তেতিয়া গা বাজি তেওঁলোকে আকৌ কি কৰে জানে নেক্সট ডে যেতিয়া 76,000 কেপিটেল থাকে গোটেই 76,000 লগাই দিয়ে নতুবা 70,000 তেওঁক কেপিটেল ডেপ্লয় কৰি দিয়ে এতিয়া যদি আকৌ আপুনি 700 কোৱান্টিটি উঠাই ললে ঠিক আছে 100 টকা প্ৰিমিয়ামত 700 কোৱান্টিটি উঠাই ললে ধৰি লওক এতিয়া আকৌ 20 পইণ্ট গুচি গ'ল কিমান গ'ল 20 পইণ্ট যদি আপোনাৰ মাইনাস হৈ গ'ল এইটো 100টো যদি 80 লে আহি গ'ল কেনেবাকে আৰু হ'বও পাৰে হেতু পসিবিলিটিটো বহু পাৰ্সেন্টে পসিবিলিটি আছে যদি হৈ যায় তেতিয়া কি হ'ব আপোনাৰ হাতত কিমান থাকিব ইয়াৰ পৰা যদি যায় আকৌ 14,000 গুচি গ'ল আপোনাৰ হাতত এতিয়া থাকিল কিমান 60,000 60,000ৰ ওচৰত আপোনাৰ কেপিটেল থাকিলে আপুনি যদি ইয়াক ৰিকভাৰ কৰিবলৈতো মানুহে যাবই আৰু ৰিকভাৰ কৰিবলৈ যোৱা লগালক এই বজাৰখনৰ মুহ মায়াটোত হুমাই গুচি গৈ থাকে আৰু যিমানেই আপুনি এনেকে ধৰণৰ ট্ৰেড ল'ব এই ট্ৰেডটো লোৱাৰ পাছত পাঁচ দিনাখনৰ মাইণ্ডছেটটো সদায় বেয়া থাকে ইয়াৰ টিপছ কি মই ইয়াৰ টিপছটো আপোনালোকক দিছো আপোনালোকে এইটো সদায় মনত ৰাখিব যদি কোনোবা এদিন ভুলবশতঃ আপোনাৰ কেপিটেলৰ পৰা 10%তকৈ যদি অধিক মানে 1 লাখ টকা আছিলে তাৰ ভিতৰত যদি আপোনাৰ 10 লাখ টকা যদি মাইনাস 10 লাখ টকা হৈ যায় আপোনাৰ কেপিটেল কিমান 90,000 থাকিলে আপুনি পিছদিনাখন এইটো ট্ৰেড কৰাৰ আগত নেক্সট ট্ৰেডটো কৰাৰ আগত আপুনি অকণমান সময় ভাবিব আৰু পাৰিলে যদি আপুনি ৰেষ্ট লয় আটাইতকৈ ভাল মই ৰেষ্ট লওঁ মোৰ যদি কেতিয়াবা ভুল হয় মই এই ভুলটো মোৰ যেতিয়ালৈকে মই মেন্টেলি প্ৰিপেয়াৰ্ড নহওঁ মই তেতিয়ালৈকে ৰেষ্ট লওঁ এটা কথা মনত ৰাখিব সদায় মাৰ্কেটখন সদায় খোলা আছে আৰু সদায় খোলা থাকিব মাত্ৰ আপোনাৰ কেপিটেলটো থাকিলেহে আপুনি মাৰ্কেটত সাৰ্ভাইভ কৰিব পাৰিব এতিয়া কথা হ'ল যে এতিয়া আমি মেনেজমেন্ট কেনেকৈ কৰিম একেবাৰে সহজ একেবাৰে সৰল উপায় এটা আপোনাক মই দিব পাৰো ৰিস্ক মেনেজমেন্ট এনে ধৰণে কৰা হয় আপোনাৰ হাতত আছে 1 লাখ টকা আপুনি মাত্ৰ এক লট ট্ৰেড কৰক এক লটহে ট্ৰেড কৰক এক লট যদি ট্ৰেড কৰে আমাৰ যি ফৰ্মুলাৰ মতে মেক্সিমাম লছ কিমান আছে 750 rupees in a day কিন্তু আমাৰ ট্ৰেড গিটাত প্ৰফিট কিমান আছে মিনিমাম 1000 প্লাস বা 1500 একেবাৰে কম আৰু 3000 এটা ট্ৰেডত আমাৰ ফৰ্মুলাৰ মতে মিনিমাম ইমানটো প্ৰফিট দিয়ে এতিয়া কথা হ'ল যে আমাৰ যি ফৰ্মুলা এই ফৰ্মুলাটোত কি আছে আমাৰ যি ফৰ্মুলাত আছে ইয়াত আপোনাৰ যদি 10টা ট্ৰেড কৰে 10টা ট্ৰেডৰ একেবাৰে মিনিমাম 7টা ট্ৰেড আপোনাৰ ৰাইটে হয় আৰু 3টা ট্ৰেড কি হয় 3টা ট্ৰেড আপোনাৰ যদি এসএল যায় কিমানকে যাব 750 টকাকে ইনটু 3 হলে কিমান হ'ব 2250 টকা আপোনাৰ মেক্সিমাম লছ আছে
মেক্সিমাম লছ 2250 টকা 10 দিন কণ্টিনিউ ট্ৰেড কৰাৰ পিছত। কিন্তু আপুনি আকৌ এই যে 7 বাৰ যে যি কিবা ৰাইট হ'ব, এবাৰ 1000, এবাৰ 1500, এবাৰ 3000, আৰু কোনোবা ট্ৰেডত 4000, কোনোবা ট্ৰেডত 1200, এই ধৰণে আপোনাৰ প্ৰফিট হয়। অভাৰঅল যদি চাবলৈ যায় আপুনি এটা সুন্দৰ প্ৰফিটত উপনীত হয়। এতিয়া কথা হ'ল যে 1 লাখ টকালৈ এতিয়া মই মাত্ৰ কি 1 লটহে ট্ৰেড কৰিব লাগিব নেকি? 1 লাখ টকা মোৰ ওচৰত কেপিটেল আছে, ষ্ট্ৰেটেজি ইমান ভাল, মোৰ মই মাৰ্কেটে কেতিয়া ক'ৰ পৰা যায় মই সকলো জানো। যদি সকলোবিলাক জানো তথাপিও মই কিয় মানে 1 লাখ টকাটো ইউজ কৰিব নোৱাৰো? আৰু সেইটোৱেই হ'ল ৰিস্ক মেনেজমেণ্ট। আপুনি যদি ৰিস্কটো মেনেজ নকৰে আপুনি কোনোদিনে প্ৰফিটেবল ট্ৰেডাৰ বনিব নোৱাৰে। অভাৰঅল আপুনি প্ৰফিটেবল ট্ৰেডাৰ হ'ব নোৱাৰে। মই আপোনালোকক অনুগ্ৰহ কৰি কৈছোঁ যে আপোনালোকে যদি 1 লাখ টকা কেপিটেল আছে, 1 লট ট্ৰেড ল'ব। 1 লটত মেক্সিমাম লছ আছে 750 টকা। ঠিক আছে? যদি আপোনাৰ লছ গ'ল, কিমান যাব আপুনি এবাৰ ভাবকচোন। 0.75 নহয়, আপোনাৰ 750 টকা হ'লে কিমান হ'ব? 0.75 আপোনাৰ এক দিনত আপোনাৰ লছ, আপোনাৰ কেপিটেলৰ মাত্ৰ 0.75 আপোনাৰ লছ এটা ট্ৰেডত। তেতিয়া কি হ'ব জানেনে? আপোনাৰ 0.75ত যেতিয়া আপোনাৰ লছ হ'ব, আপোনাৰ 750 টকা 1 লাখ টকাৰ পৰা গাত গ'লে আপোনাৰ গাও নজ্বলে, আৰু দ্বিতীয় দিনা আপুনি আৰু সতেজ সবল হৈ সেম কোৱান্টিটিত, সেম ষ্টাইলত, সেম ফৰ্মুলাত, সেম ষ্ট্ৰেটেজিত আপুনি কাম কৰিব পাৰিব। ঠিক আছে? এয়াই হ'ল ৰিস্ক মেনেজমেণ্ট। ৰিস্ক মেনেজমেণ্ট কেনেকৈ কৰে? এতিয়া মোৰ যদি কণ্টিনিউ যদি মোৰ 10টা ট্ৰেড মোৰ লছ গুচি গ'ল, 10টা ট্ৰেড মোৰ লছ গুচি গ'ল, 10টা ট্ৰেড মোৰ লছ গুচি গ'ল, মোৰ কিমান যাব? 7.50, 7,500 টকাহে মোৰ লছ। 10টা ট্ৰেড, এইটো কেতিয়াও সম্ভৱেই নহয়। আপুনি ভাবক 7.50। আপুনি ট্ৰেডিং যদি কৰিব আহিছে আপুনি এইটো হিচাপ নকৰিব যে মই মাহেকত 1 লাখ কেপিটেল লৈ 50,000 বনাম, 60,000 বনাম, 70,000 বনাম। সেইটো অট'মেটিকেলি এটা সময়ত আপুনি পাৰিব, এটা সময়ত আপোনাৰ বনিব। কিন্তু যদি এই ৰিস্ক মেনেজমেণ্ট আমি ফলো নকৰোঁ, তেনেহ'লে আমি প্ৰথম দিনাখনৰ পৰাই আমি হিউজ এটা লছত যাম, আৰু লছত গৈ যিজনে শিকাইছিলে সেই টেকনিকেল এনালাইচিছ সেইজনক গালি পাৰিম, আৰু লগতে মাৰ্কেটখন বেয়া জুৱা বুলি কৈ আমি এৰি যাম। এইটো কথা নাভাবিব যে কাৰোবাৰ আপোনালোকে PNL দেখিছে ইমান লাখ টকা, ইমান হাজাৰ টকা। এতিয়া মোৰ চেনেলত, মোৰ ভিডিঅ'ত আপোনালোকে দেখিছে আজি ইমান লাভ, আজি ইমান লাভ, আজি ইমান লাভ। কিন্তু এইটো বনাবলৈ যথেষ্টখিনি সময় লাগিছে। তাত আমাৰ বহু ঘাম পানী আছে, তাত বহু কষ্ট কৰি দিনে নিশাই কষ্ট কৰি এই পৰ্যায়ত আজি উপনীত হৈছো। আপোনালোকে জানেনে যে প্ৰথম কোনো ট্ৰেডাৰে প্ৰথম শিকি 3, 4, 5 মাহত প্ৰফিটেবল হ'ব নোৱাৰে। প্ৰফিটেবল কেতিয়া হ'ব? যেতিয়া তেওঁৰ সাইকোলজি ষ্ট্ৰং হ'ব। আৰু সাইকোলজি কেতিয়া ষ্ট্ৰং হ'ব? যেতিয়া আপোনাৰ ৰিস্ক মেনেজমেণ্ট ষ্ট্ৰং হ'ব। আপুনি যদি ট্ৰেডিঙত খুব কম সময়ৰ ভিতৰত প্ৰফিটেবল হ'ব বিচাৰিছে, বা খুব কম সময়ত আপুনি যদি আপোনাৰ এই ট্ৰেডিং নামৰ বিজনেছটোত আপুনি সফলতা অৰ্জন কৰিব বিচাৰিছে, তেনেহ'লে আপুনি কিহৰ ওপৰত কাম কৰিব লাগিব? তেনেহ'লে আপুনি ৰিস্ক মেনেজমেণ্টৰ ওপৰত কাম কৰিব। আপোনাক মই এইটো গেৰেণ্টি দিব পাৰোঁ যে আপুনি 1 লটত লৈ যেতিয়া আপোনাৰ কাম কৰিব, যেতিয়া 30টা ডে, যেতিয়া 30 ডে কাম কৰিব,
তেতিয়া আপুনি চাব তেতিয়া আপোনাৰ মিনিমাম 13-14,000 প্ৰফিট হ'ব 1 মন্থত 13-14,000 ইনিচিয়েল ষ্টেজত আপোনাৰ প্ৰফিট হ'ব যদিহে আপুনি এক লটত 1 লাখ কেপিটেল লৈ এনে ধৰণে কাম কৰে মই বহু কথা ক'লো কিন্তু আপোনালোকক মই অনুৰোধ জনাইছো যে ৰিস্ক মেনেজমেন্ট কৰিহে কাম কৰিব ঠিক আছে ৰিস্ক মেনেজমেন্ট কি কেনেকৈ কৰে ৰিস্ক মেনেজমেন্ট কৰে যে কেপিটেলটোৰ ওপৰত ডিপেন্ড কৰে কেপিটেলটো আপোনাৰ কিমান আছে তাৰ কিমান অংশ আপুনি এটা ট্ৰেডত আপুনি লছ লৈছে আৰু ম্যাক্সিমাম লছ আপোনাৰ লিমিটেড হ'ব লাগিব আৰু ম্যাক্সিমাম লছ আপোনাৰ ট্ৰেড এটাত কিমান আছে আপুনি জানিব লাগিব ম্যাক্সিমাম প্ৰফিট কিমান আছে সেইটো মাৰ্কেটে আৰু আমাৰ ফৰ্মুলাই ক'ব ঠিক আছে প্ৰফিট কিমান হ'ব সেইটো ফৰ্মুলাই ক'ব কিন্তু ম্যাক্সিমাম লছ কিমান আছে সেইটো আপোনাৰ ওপৰত ডিপেন্ড কৰে আপুনি আপোনাৰ সেই স্কিলটো ইমপ্ৰুভ কৰিব লাগিব আৰু যদিহে ইমপ্ৰুভ কৰে ৰিস্ক মেনেজমেন্টৰ ওপৰত কাম কৰে তেতিয়াহে আপুনি হাই প্ৰফিটেবল এজন ট্ৰেডাৰ হ'ব ধন্যবাদ আজিৰ ভিডিওটো ইমানখিনিতে সামৰণি মাৰিছো যদি আপোনালোকে ভিডিওটো ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক দিব যদি লাইক দিয়ে তেনে লাইক কৰিলেহে মই এনে ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ আনিবলৈ ভাল পাম ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক